অখিল গগৈ মিয়া বা মুছলমানৰ লিডাৰ নহয় যদি হে মিয়া মুছলমানৰ লিডাৰ হয় তেন্তে বাংলাদেশলৈ নাযায় কিয় অখিল গগৈ সদায় বিজেপিৰ বিৰুদ্ধে কথা কয় কিন্তু বিজেপিৰ যদি বিৰুদ্ধে কথা কবই বিচাৰে তেন্তে হিন্দু অঞ্চললৈ নাযায় কিয় মুছলমান অঞ্চলত কিয় আছে অখিল গগৈ তীব্ৰ সমালোচনা কৰিছে এআইডিএফ এই মুহূৰ্তত লৈছো সবিশেষ তথ্য অখিল গগৈ অসমত থকাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে অখিল গগৈ মুছলমান অঞ্চলৰ প্ৰয়োজন নাই মুছলমান অঞ্চলত অখিল গগৈ কোনো প্ৰয়োজন নাই অখিল গগৈ অসমত কোনো প্ৰয়োজন নাই মুছলমানৰ লিডাৰ অখিল গগৈ নহয় বা মিয়াৰ লিডাৰ অখিল গগৈ নহয় অখিল গগৈ যেটো সদায় বিজেপি বিৰুদ্ধে কয় তেন্তে হিন্দু অঞ্চলত নাযায় কিয় অখিল গগৈ কোনেও তেওঁক লিডাৰ বুলি নামানে মুছলমানৰ লিডাৰ বুলি নামানে অখিল গগৈ বাংলাদেশলৈ যাওক অখিল গগৈ অসমত কি কাম বাংলাদেশলৈ যাওক অখিল গগৈ অসমত অখিল গগৈৰ একো কাম নাই অখিল গগৈক মুছলমান ৰাইজে ভাল নাপায় অখিল গগৈ তীব্ৰ সমালোচনা কৰিছে এআইডিএফে তীব্ৰ সমালোচনা কৰিছে 26ৰ নিৰ্বাচনত পৰাজয় হ'ব অখিল গগৈ তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈ অসমত কোনো কাম নাই বুলি উল্লেখ কৰিছে অখিল গগৈ তীব্ৰ সমালোচনা কৰিছে এআইডিএফৰ তীব্ৰ সমালোচনা অখিল গগৈ মিয়া মুছলমানৰ লিডাৰ নহয় বাংলাদেশত গৈ মিয়াৰ লিডাৰ হওক অখিল গগৈ অসমত নহয় অসমত অখিল গগৈ কাৰোৰ লিডাৰ নহয় বুলি উল্লেখ কৰা হৈছে বিজেপিৰ বিৰুদ্ধে কবলৈ হিন্দু অঞ্চললৈ নাযায় কিয় অখিল গগৈ সংখ্যালঘু সমষ্টিত গৈ প্ৰচাৰ চলোৱা অখিল গগৈক তুলা ধুনা মজিবুৰ ৰহমানৰ অখিল গগৈ মিয়া বা মুছলমানৰ লিডাৰ নহয় আৰু কোনেও তেওঁক লিডাৰ বুলি নামানে বুলি উল্লেখ কৰিছে অখিল গগৈ বাংলাদেশলৈ যাওক আৰু বাংলাদেশত গৈ লিডাৰ হওক অখিল গগৈক মুছলমান ৰাইজে ভাল নাপায় আৰু 26ৰ নিৰ্বাচনত পৰাজয় হ'ব অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে এআইডিএফে উল্লেখ কৰিছে এআইডিএফৰ নেতাই যে অখিল গগৈ সদায় বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলায় বিজেপিৰ বিৰুদ্ধে যদি প্ৰচাৰ চলাবলৈ যায় তেন্তে হিন্দু অঞ্চললৈ যাওক কিয় মুছলমান অঞ্চলত গৈ বিজেপি প্ৰচাৰ বা বিজেপিক সমালোচনা কৰিবলৈ গৈছে অখিল গগৈ এই কথা উল্লেখ কৰিছে যে অখিল গগৈ অসমত কোনো প্ৰয়োজন নাই অখিল গগৈ বাংলাদেশলৈ যাওক বাংলাদেশত গৈ অখিল গগৈ লিডাৰ হওক অসমৰ কোনো লিডাৰ নহয় মুছলমানৰ লিডাৰ নহয় অখিল গগৈ বা মিয়াৰ লিডাৰ নহয় অখিল গগৈ বুলি এই কথা স্পষ্ট কৰি দিছে এআইডিএফৰ নেতাই এআইডিএফে তীব্ৰ সমালোচনা কৰিছে অখিল গগৈক তুলা ধুনা মজিবুৰ ৰহমানৰ অখিল গগৈ মিয়া মুছলমানৰ লিডাৰ নহয় বুলি স্পষ্ট কৰি দিছে যে অখিল গগৈ মিয়াৰো লিডাৰ নহয় অখিল গগৈ মুছলমানৰো লিডাৰ নহয় বাংলাদেশলৈ যাওক অখিল গগৈ আৰু বাংলাদেশত গৈ মিয়াৰ লিডাৰ হওক অখিল গগৈ অসমত নহয় অসমত কোনো দৰকাৰ নাই অখিল গগৈ বিজেপিৰ বিৰুদ্ধে কবলৈ হিন্দু অঞ্চললৈ নাযায় কিয় সদায় মুছলমান অঞ্চল কেইটাই বাছি লৈ অখিল গগৈ সংখ্যালঘু সমষ্টিত গৈ প্ৰচাৰ চলোৱা অখিল গগৈক তুলা ধুনা দিলে মজিবুৰ ৰহমানে যে অখিল গগৈ মুছলমানৰ অঞ্চলত অখিল গগৈ কোনো প্ৰয়োজন নাই বা মিয়াৰ অঞ্চলত অখিল গগৈ কোনো প্ৰয়োজন নাই মুছলমানৰ লিডাৰ অখিল গগৈ নহয় কোনেও তেওঁক লিডাৰ বুলি কেতিয়াও মানাও নাই বা কেতিয়াও ভবাও নাই অখিল গগৈক লিডাৰ বুলি যদি তেখেতৰ লিডাৰ হ'বলৈ মন আছে তেন্তে বাংলাদেশলৈ নাযায় কিয় অখিল গগৈক অসমত কোনো কাম নাই অসমত থাকিব নালাগে বা যি মুছলমান এলেকা বা মুছলমান এৰিয়াত গৈ কিয় অখিল গগৈ প্ৰচাৰ চলাবলৈ গৈছে বা নিজকে তেখেতে লিডাৰ বুলি ভাবিব আহিছে নেকি যে মুছলমানৰ লিডাৰ নেকি কেতিয়াও কোনেও অখিল গগৈক মুছলমানৰ লিডাৰ বুলি ভাবা নাই বা মিয়াৰ লিডাৰ বুলি ভাবা নাই অখিল গগৈ লিডাৰ হ'বৰ বাবে বাংলাদেশলৈ যাওক বাংলাদেশত গৈ হকগৈ লিডাৰ অসমত নহয় অখিল গগৈ মুছলমান ৰাইজে অখিল গগৈক অলপো ভাল নাপায় অখিল গগৈক বেয়া পায় বুলি উল্লেখ কৰিছে যে 26ৰ নিৰ্বাচনত পৰাজয় হ'ব অখিল গগৈ পৰাজয় হ'ব বুলি স্পষ্ট কৰি দিছে এআইডিএফে তীব্ৰ সমালোচনা কৰিছে এআইডিএফে যে অখিল গগৈ মিয়া মুছলমানৰ লিডাৰ নহয় কিয় নিজকে তেখেতে লিডাৰ বুলি ভাবে তেখেতক মুছলমানে ভাল নাপায় অখিল গগৈ মুছলমানে ভাল নাপায় বুলি উল্লেখ কৰিছে যে ভাল নোপোৱাৰ পিছতো কিয় তেখেতে মুছলমান অঞ্চললৈ যায় বা মুছলমান এৰিয়ালৈ যায় আৰু তেখেত যদি নিজকে লিডাৰ বুলি ভাবিছে অখিল গগৈ যদি নিজকে লিডাৰ বুলি ভাবিছে তেন্তে অখিল গগৈ বাংলাদেশলৈ যাওক অসমত কিয় আহিব লাগে যদি বিজেপিৰ সমালোচনা কৰিবলৈ যায় তেন্তে হিন্দু অঞ্চললৈ নাযায় কিয় বিজেপিক যদি বেয়া পাইছে বিজেপিৰ বিৰুদ্ধে কথা ক'বলৈ গৈছে তেন্তে তেওঁ হিন্দু অঞ্চললৈ নাযায় কিয় সদায় মুছলমান এৰিয়া বা মুছলমান অঞ্চলকেইটাই কিয় বাছি লয় অখিল গগৈ তীব্ৰ সমালোচনা কৰিছে এআইডিএফে যে অখিল গগৈ মুছলমান অঞ্চলত প্ৰয়োজন নাই অখিল গগৈ কাৰণ মুছলমান সমাজে অখিল গগৈ ভাল নাপায় বুলি স্পষ্ট কৰি দিছে এআইডিএফে যে মুছলমানৰ লিডাৰ নহয় অখিল গগৈ নিজকে যদি লিডাৰ বুলি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে অখিল গগৈ কোনো মুছলমানে লিডাৰ বুলি নাভাবে মুছলমানৰ লিডাৰ নহয় অখিল গগৈ বা মিয়াৰ লিডাৰ নহয় অখিল গগৈক মুছলমান অঞ্চলত কোনো প্ৰয়োজনে নাই তেখেতে যদি নিজকে লিডাৰ বুলি ভাবিছে মুছলমানৰ তেন্তে অখিল গগৈ যাওক বাংলাদেশলৈ অসমত কি কাম অখিল গগৈ অসমত কোনো কাম নাই তেতিয়াহ'লে নিজকে যদি লিডাৰ বুলি ভাবিছে তেন্তে তেখেতে বাহিৰলৈ যাওক বা তেখেত বাংলাদেশলৈ যাওক বুলি উল্লেখ কৰিছে মুছলমান এৰিয়াকে কিয় বাছি লয় অখিল গগৈ মিয়া বা মুছলমানৰ লিডাৰ নহয় বুলি স্পষ্ট কৰি দিছে যে সংখ্যালঘু অঞ্চলত অখিল গগৈ কাম নাই এআইডিএফে তীব্ৰ সমালোচনা কৰিছে অখিল গগৈ যদি নিজকে লিডাৰ বুলি
বুলি ভাবি আছে মুছলমানৰ তেন্তে অখিল গগৈ ভুল ভাবিছে অসমত মিয়াৰ লিডাৰ বুলি ক'লে অখিল গগৈ কোনেও নামানে অখিল গগৈ কোনো মুছলমানে ভাল নাপায় বুলি স্পষ্ট কৰি দিছে যে শিৱসাগৰলৈ যাওক অখিল গগৈ যদি যাবলৈ মন আছে শিৱসাগৰলৈ যাওক হিন্দু অঞ্চললৈ যাওক যদি বিজেপিক সমালোচনা কৰিব মন আছে তেন্তে হিন্দু অঞ্চলত গৈ কিয় মুছলমান অঞ্চললৈ যায় অখিল গগৈ অসমত নহয় বাংলাদেশত যাওক অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক AIDF-ৰ নেতা মজিবুৰ ৰহমানে বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ তুলাধনা কৰিছে AIDF-এ যে কোনেও তেখেতক লিডাৰ বুলি নাভাবে নিজকে যদি লিডাৰ বুলি ভাবি আছে তেন্তে ভুল ভাবি আছে মুছলমানৰ লিডাৰ নহয় অখিল গগৈ মুছলমান বা মিয়াৰ লিডাৰ নহয় অখিল গগৈ বুলি স্পষ্ট কৰি দিছে অখিল গগৈ যদি নিজকে লিডাৰ বুলি ভাবিছে তেতিয়াহ'লে বাংলাদেশলৈ যাওক অখিল গগৈ অসমত নহয় বাংলাদেশলৈ যাওক যদি নিজকে লিডাৰ বুলি ভাবিছে কোনো মুছলমানে অখিল গগৈ ভাল নাপায় বুলি স্পষ্ট কৰি দিছে যে নিজকে মিয়াৰ লিডাৰ বুলি ভাবিব নালাগে বা নিজকে মুছলমানৰ লিডাৰ বুলি ভাবিব নালাগে এই কথা স্পষ্ট কৰি দিছে AIDF-এ অখিল গগৈ যেহেতু তেখেতে যদি নিজকে লিডাৰ বুলি ভাবিছে তেন্তে বাংলাদেশলৈ যাবলৈ এই কথা স্পষ্ট কৰি দিছে যে বাংলাদেশলৈ যাওক যদিহে নিজকে লিডাৰ বুলি ভাবিছে অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে যদি বিজেপিৰ বিৰুদ্ধে সদায় অখিল গগৈৰ কথা ক'বলৈ যায় তেন্তে হিন্দু এৰিয়াত যাওক বা হিন্দু অঞ্চলত যাওক কিয় মুছলমান অঞ্চলকেইটাই বাছি লয় অখিল গগৈ বুলি উল্লেখ কৰিছে প্ৰশ্ন কৰিছে অখিল গগৈ মন্তব্য আছে মন্তব্য আগবঢ়াইছো অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচন হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাওক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা
তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়া লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয় তুমি এই শিৱসাগৰত যোৱা তুমি বাংলাদেশৰ লিডাৰ হোৱাকৈ আমাৰ ইয়াত নহয় অখিল গগৈ ডাঙৰীয়া শিৱসাগৰত 2026 নিৰ্বাচনত হাৰি আছে আৰু অখিল গগৈৰ কাম কি আছে মিয়া অঞ্চলত তেখেতে হিন্দু অঞ্চলত যাক তেখেতে বিজেপিৰ বিৰুদ্ধে কয় কিন্তু হিন্দু অঞ্চলত নাযায় বিজেপিৰ বিৰুদ্ধে মাত্ৰ মিয়া অঞ্চল আৰু মিয়া অঞ্চলত মিয়াৰ লিডাৰ আছে ন আজমল চাপ তুমি মিয়াৰ লিডাৰ নেকি তোমাক আমি নামানো নহয় লিডাৰ বুলি তুমি কোন হয়